অসমৰ উঠি অহা প্ৰজন্মটো কেৱল একে ধৰণৰ কামৰ অনুশীলনৰ জৰিয়তে মেচিনত পৰিণত হৈছে নেকি? এই প্ৰসংগটো বাৰে বাৰে উত্থাপিত হয়, বাৰে বাৰে সমালোচিত হয়। ইয়াৰ মাজতে এই ছাত্ৰজনে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ যি উদ্ভাৱনী চিন্তা প্ৰদৰ্শন কৰিলে সেয়া সঁচা অৰ্থত সমাজৰ বাবে আশাৰ বাৰ্তা। এই ছাত্ৰজনক আমি উচিত শিক্ষা প্ৰদান কৰিলে তেওঁ নিশ্চয় ভৱিষ্যতলৈ আৰু অধিক সফলতা কঢ়িয়াই আনিব পাৰিব। প্ৰিয় দৰ্শক, কেতিয়াবা পথাৰত গৰুকেইটা সামৰিবলৈ যাওঁতে বা কেতিয়াবা বাৰীতে কাম কৰি থাকোঁতে আপোনালোকক বাৰু মৌয়ে কামুৰিছেনে? বাৰু বাদ দিয়ক, আপোনালোক কাৰ কাৰ বাৰু মৌ খুব পচন্দৰ। মৌৰ সৈতে বহুকেইটা আনুষাংগিক প্ৰসংগ জড়িত হৈ থাকে, যেনেকৈ মৌ মিঠা কথা, মৌ বৰষা মাত। মৌৰ স্বাস্থ্যজনিত যথেষ্ট গুণাগুণ আছে। আজি আমি আপোনালোকক লখিমপুৰৰ এজন ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ। এইগৰাকী ব্যক্তিয়ে মৌ পালনৰ লগতে মৌ পাইকাৰী বা খুচুৰা দৰত বিক্ৰী কৰি আহিছে। তেওঁ কিদৰেনো কাম কৰিছে সেই কাহিনীটোৱে আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। মৌ পালন এটা উপাৰ্জনৰ সফল পথ। লখিমপুৰৰ জলবায়ু মৌ পালনৰ বাবে উপযোগী। বহু যুৱকে মৌ পালন কৰি সংস্থাপিত হ'বলৈ সক্ষম হৈছে লখিমপুৰত। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ দীঘলা গাঁৱৰ ত্ৰিদীপ গোহাঁই মৌ পালনেৰে সফল হৈছে এইগৰাকী যুৱক। তেওঁ প্ৰায় 50 বাহ থলুৱা মৌ পালন কৰি বছৰি বহু লাখ টকা উপাৰ্জন কৰে। আপোনাৰ দুটা চিষ্টেমত আপোনাৰ ইনকাম হয়। মই এটা আগতেই কৈছোঁ যে প্ৰথম হ'ল ৰসৰ এটা ইনকাম, সেইটোত আপোনাৰ মোৰ প্ৰায় 3-4 কুইণ্টল মানে প্ৰডাকশ্যন হয়। সেইটো আমি দুটা চিষ্টেমত বিক্ৰী কৰোঁ, হ'লচেল আৰু ৰিটেইল চেল। হ'লচেল আমাৰ প্ৰতি কুইণ্টলত মানে প্ৰতি কেজিত আমি 400 টকা কৰি বিক্ৰী কৰোঁ, আৰু ৰিটেইল চেল হ'লে আমাৰ প্ৰতি কেজিত আমি 600 টকা কৰি বিক্ৰী কৰোঁ। গতিকে এই হিচাপত আমাৰ প্ৰায় মানে 2.5 লাখ টকা আমাৰ বছৰত ইনকাম হয়। 2017 চনত প্ৰথমে উৰণীয়া দুবাহ বনৰীয়া মৌ পালন কৰি এই ব্যৱসায় আৰম্ভ কৰিছিল যুৱকজনে। গোহাঁয়ে এতিয়া 50 বাহ মৌ পালন কৰি থকাৰ লগতে মাহে বহু বাহ মৌ বিক্ৰী কৰি বছৰি 2 পৰা 2.5 লাখ টকা উপাৰ্জন কৰে। প্ৰকৃতিৰ গছ-গছনিৰ ফুলৰ পৰা ৰস সংগ্ৰহ কৰি এই মৌ মাখিয়ে চাক প্ৰস্তুত কৰি মৌ ৰস উৎপাদন কৰে। ত্ৰিদীপ গোহাঁয়ে মৌ ৰসসমূহ পাইকাৰী দৰত 400 টকা আৰু খুচুৰা দৰত 600 টকাকৈ বিক্ৰী কৰি উপাৰ্জন কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰিছে। যুৱকজনে প্ৰমাণ কৰি দেখুৱাইছে যে নিবনুৱা বুলি নিজকে হেয় প্ৰতিপন্ন কৰাৰ কোনো প্ৰয়োজন নাই। এনেদৰে কম খৰচত মৌ পালন কৰি নিজক সংস্থাপিত কৰিব পাৰি। এইগৰাকী যুৱক এতিয়া বহুতৰ বাবে আদৰ্শ স্বৰূপ।